নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ। আজি দূৰদৰ্শনৰ 66th ফাউণ্ডেশ্যন ডে এনিভাৰ্চাৰী হয়। দূৰদৰ্শন খালি এটা নাম নহয়, সেইটো এটা লিগেচি, সেইটো এটা ফিলিং। আজিলৈ ডিডি আসামৰ পৰা মই তেনেকৈ ৰাইজৰ বাবে, মোৰ অসমৰ মানুহৰ বাবে, গোটেই পৃথিৱীৰ মানুহৰ বাবে মই প্ৰগ্ৰাম কৰি আছোঁ। মোৰ প্ৰচেষ্টা চলাইছোঁ। ডিডি আসামত গোটেইখিনি মোৰ বন্ধু যিটো আছে, মোৰ কলিগ যিমান আছে, সকলোৱে চেষ্টা কৰি আছে। আপোনালোকে এটা কথা নাপাহৰিব কি দূৰদৰ্শন তাৰ এটা বেলেগ আইডেণ্টিটি লৈ বাচি আছে। এতিয়ালৈ দূৰদৰ্শন চাই থাকিব। দূৰদৰ্শন মানুহৰ কল্যাণৰ কাৰণে কাম কৰি আছে। নমস্কাৰ।